অপাৰেশ্যন কৰাৰ নামত এগৰাকী যুৱতীৰ পেট বস্তা চিলোৱা হৈছে। কথাষাৰ শুনিবলৈ হয়তো আপোনাৰ আচৰিত লাগিছে, কিন্তু ৰাজ্যত এই ঘটনা সংঘটিত হৈছে। এগৰাকী চিকিৎসকে এইগৰাকী 18 বছৰীয়া কিশোৰীৰ পেট পোষ্টমৰ্টেম কৰিলে যিদৰে কাটি পেলোৱা হয় সেইদৰে কাটিছে আৰু তাৰ পিছত চিলাই দিছে। আৰু তাৰ পিছতে 9 দিন জীৱন মৃত্যুৰে যুঁজি মৃত্যুক আঁকোৱাই লৈছে এগৰাকী জুস্মিতা বৰা নামৰ কিশোৰীগৰাকীয়ে। আৰু এইটো নৰখাদক চিকিৎসক ভাস্কৰ হাজৰিকা এগৰাকী ভুৱা চিকিৎসক হিচাপে ইতিমধ্যেই বিবেচিত হৈছে, গ্ৰেপ্তাৰ হৈছে। যি কাণ্ড এই মুহূৰ্তত সংঘটিত হৈছে ৰাজ্যত, এই মুহূৰ্তত জোকাৰণি। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এক উদ্বেগজনক খবৰ আমি জনাইছো। ৰাজ্যত চিকিৎসাৰ নামত চিকিৎসকে কি বিভৎস কাণ্ড সংঘটিত কৰিব পাৰে, পোহৰলৈ আহিছে সেই তথ্য। বস্তা চিলোৱা দি চিকিৎসকে চিলাই পেলালে যুৱতীৰ পেট। চিকিৎসকৰ ভয়াৱহ কাণ্ডৰ বাবেই মৃত্যুক সাৱটি ল'লে 18 বছৰীয়া কিশোৰীয়ে। মৃত্যু হোৱা 18 বছৰীয়া কিশোৰীগৰাকী হৈছে গোলাঘাটৰ জুস্মিতা বৰা। গালব্লেডাৰৰ অপাৰেশ্যনৰ সময়ত পোষ্টমৰ্টেম কৰাৰ দৰে শৰীৰ ফালি পেলালে। নৰখাদকৰ ৰূপত গোলাঘাটৰ HGM নাৰ্ছিং হোমৰ চিকিৎসক ভাস্কৰ হাজৰিকা। জোৰ জবৰদস্তি টকাৰ লোভত অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা নাছিল জুস্মিতাক। তাৰ পৰিৱৰ্তে জুস্মিতাক সেই প্ৰাইভেট যিখন নাৰ্ছিং হোম HGM তাতে ভৰ্তি কৰোৱা হৈছিল, চিকিৎসা কৰা হৈছিল, কিন্তু পিছত উপায়ন্তৰ হৈ সেই ৰেফাৰ দিয়া হৈছিল কিশোৰীগৰাকীক। আৰু অৱশেষত GMCHলৈ যেতিয়া স্থানান্তৰিত কৰা হ'ল, তাৰ পিছতে পোহৰলৈ আহিল সেই ভয়ংকৰ তথ্য। অপাৰেশ্যন কৰাৰ সময়ত পানী ছটিয়াই অপাৰেশ্যন কৰিছিল জুস্মিতা। এটা গালব্লেডাৰৰ অপাৰেশ্যন আছিল। সেই গালব্লেডাৰৰ ষ্টন আঁতৰাবৰ বাবে যি অপাৰেশ্যন কৰিছিল, তাৰ পিছতেই সেই ভয়াৱহ ছবি পোহৰলৈ আহিছে। যিদৰে পোষ্টমৰ্টেম কৰিবৰ বাবে এগৰাকী মৃত ব্যক্তিৰ শৰীৰ ফালি পেলোৱা হয় বুকুৰ পৰা সম্পূৰ্ণ পেটৰ তললৈকে, সেইদৰে অপাৰেশ্যন কৰাৰ নামত এগৰাকী জীৱন্ত কিশোৰীক পেট ফালি চিকিৎসা কৰিছিল এইগৰাকী ভাস্কৰ হাজৰিকাই। ঘটনাৰ বিৱৰণ অত্যন্ত ভয়াৱহ। আমি এই মুহূৰ্তত চিকিৎসকগৰাকীৰ আলোকচিত্ৰ দেখুৱাম, যুৱতীগৰাকীৰ আলোকচিত্ৰ আপোনালোকে প্ৰথমে চাই লওক। 18 বছৰীয়া এইগৰাকী কিশোৰী। 18 বছৰীয়া জুস্মিতা বৰা ঘৰ হৈছে গোলাঘাটত। চিকিৎসাৰ বাবে গৈছিল, ভাল চিকিৎসা পাম বুলি HGM চিকিৎসালয়লৈ, নাৰ্ছিং হোমলৈ। আৰু ইয়াতে আছিল ভাস্কৰ হাজৰিকা নামৰ সেই নৰখাদকটো চিকিৎসকগৰাকীৰ আলোকচিত্ৰ এই মুহূৰ্তত আমি দেখুৱাম। আৰু সেই চিকিৎসকগৰাকীয়ে যুৱতীগৰাকীক HGM সেই নাৰ্ছিং হোমত ভৰ্তি কৰোৱাই এই ভয়াৱহ কাণ্ড সংঘটিত কৰিছিল। গালব্লেডাৰৰ এটা অপাৰেশ্যন কৰিছিল আৰু তাৰ পিছতেই লাহে লাহে অসুস্থ হৈ পৰিছিল কিশোৰীগৰাকী। 25 জুলাইত অপাৰেশ্যন হৈছিল আৰু 20 আগষ্টত যুৱতীগৰাকীয়ে মৃত্যুক আঁকোৱাই লৈছে। মাত্ৰ 25টা দিন থাকিল, লাহে লাহে অৱনতি ঘটিল। প্ৰথম অৱস্থাত পুনৰ চেকআপৰ বাবে এইখন হস্পিটেললৈ নিয়া হৈছিল, এইখন নাৰ্ছিং হোমলৈ নিয়া হৈছিল। নাৰ্ছিং হোমত ক'লে ৰাখিব নোৱাৰিম, যোৰহাট মেডিকেল কলেজলৈ পঠালে। চিকিৎসক অবাক হৈ পৰিল, গেষ্ট্ৰএন্ট্ৰলজিৰ ডক্টৰ নাই, ৰেফাৰ দিয়া হ'ল GMCHত। GMCHত 9 দিন থাকিল আৰু তাৰপিছত মৃত্যুক আঁকোৱাই ল'লে কিশোৰীগৰাকী। এটা মন্তব্য আহিছে, এই মন্তব্যটো শুনক। পৰিয়ালৰ লোক কিদৰে ক্ষোভত পাতি পৰিছে, কাৰণ 18 বছৰীয়া কিশোৰীগৰাকীয়ে এইদৰে ভুল চিকিৎসাৰ বাবে, সামান্য গালব্লেডাৰৰ এটা অপাৰেশ্যনৰ বাবেই কি ঘটনা সংঘটিত হৈ গ'ল। মন্তব্য এই ধৰণে আচলতে তেওঁৰ শৰীৰটো এনেকৈ কাটি তেওঁলোকে এনেকুৱা এটা অৱস্থা কৰিলে। এইজনী ছোৱালী 18 বছৰীয়া ছোৱালী জ্যোতিস্মিতা বৰা আৰু ভাস্কৰ হাজৰিকা নামৰ যিগৰাকী ডক্তৰ, তেওঁ টকাৰ লোভত আচলতে এইখিনি কথা আপুনি আৰু মই কোৱাত নহ'ব, সেইখিনি মেডিকেল এক্সপাৰ্টে ক'ব পাৰিব, ৰাইট? কিন্তু আমি আপোনালৈ এটা, আপুনি প্ৰশাসনিক মুৰব্বী হিচাপে আপোনালৈ এটা অনুৰোধ, আপোনালোকৰ উপস্থিতিত এই HGM নাৰ্ছিং হোম, এই ছোৱালীজনীয়ে ন্যায় নোপোৱাৰ পৰ্যন্ত HGM নাৰ্ছিং হোম আপোনাৰ প্ৰশাসনে কিন্তু সম্পূৰ্ণ বন্ধ কৰিব লাগিব। যদি নকৰে কিন্তু আমাৰ আন্দোলন ইয়াতকৈ ভয়ংকৰ ৰূপ ল'ব, এই কথা নিশ্চিত। মূল দাবী হ'ল ডক্টৰজনৰ যিখন লাইচেঞ্চ কৰ্তন কৰিব লাগে, সম্পূৰ্ণ কৰ্তন কৰিব লাগে। আৰু HGM নাৰ্ছিং হোম যিখন এতিয়া এই মুহূৰ্তত আমি আছোঁ, এই নাৰ্ছিং হোমখন চিল কৰি দিব লাগে।
চিৰদিনৰ বাবে চিল কৰি দিব লাগে যাতে আৰু এগৰাকী জ্যোতিস্মিতাক আমি হেৰুৱাব নোৱাৰোঁ আৰু ইমান নিৰ্মমভাৱে তেওঁ হত্যা কৰিলে মোৰ ভণ্টিক ভাবিব নোৱাৰাকৈ কাটি মাৰি তেওঁ হত্যা কৰিলে হত্যাকাৰী ডক্টৰ ভাস্কৰ হাজৰিকা হত্যাকাৰী তেখেতক মই বহুত শ্ৰদ্ধা কৰিছিলোঁ ডক্টৰ হিচাপে কিন্তু তেওঁ হত্যাকাৰী নৰখাদক এজন নৰখাদক তেওঁ হত্যাকাৰী ভাস্কৰ হাজৰিকা আৰু ইয়াত তেওঁ নিজ মুখে স্বীকাৰ কৰিছিলে মোৰ মুখৰ আগত যেতিয়া মোৰ ভণ্টি ICUত চিফ্ট হৈ আছিলে তুমি তোমাৰ ভণ্টিক যোৰহাটলৈ লৈ যোৱা ইয়াত কোনো ব্যৱস্থা নাই মেচিনৰ অভাৱ আৰু যিটো মেচিনে প্ৰপাৰ জেগাটো ক'ৰ পৰা ব্লিডিং হৈছে ভণ্টিৰ সেইটো চাব পৰা নাযাব সেইটো আছে যোৰহাট মেডিকেল কলেজত আৰু গুৱাহাটীলৈ ৰেফাৰ কৰিছিলে কিন্তু গুৱাহাটীত তাইৰ মাক গৈছিলে মই অৱশ্যে যোৱা নাছিলোঁ তেতিয়া তেওঁ কৈছিলে যে গুৱাহাটীত থাকোঁতে মোৰ মামীক দাবীৰ ধমকি দিছিলে আপোনালোকে কিয় ইয়াৰ পৰা ছোৱালীজনী লৈ গ'ল কোনে আপোনালোকক ক'লে যে ইয়াৰ পৰা মোক নুসুধাকৈ আপুনি কিয় নিলে সেইখিনি বাৰু উপযুক্ত সময় নে মোৰ মামীক ধমকি দিয়া তেখেতৰ মতে আমি ACM নাৰ্ছিং হোমতে হওক যোৰহাট মেডিকেল কলেজতে হওক মোৰ ভণ্টিক কি এৰি দিব লাগিছিল মৰিবলৈ যোৰহাটৰ ডক্টৰৰ লগত তেওঁ চিনাকি আছিলে চিনাকি থকাৰ কাৰণে মানে তেওঁ মতে মানে যোৰহাট মেডিকেল কলেজতে ৰাখিব লাগিছিলে আমি GMCHলৈ নিব লাগিছিলে এতিয়া GMCHলৈ নিয়াৰ কাৰণে আমাৰ হাতৰ ৰিপৰ্ট আছে তথ্য আছে যে তেওঁ অপাৰেশ্যন কৰা পাথৰ থাকি গৈছে আৰু নলিকাটোতে কিবা খেলি মেলি হৈছে নলীডাল ফুলি গৈছে পানী জমা হৈছে আৰু তেওঁ অপাৰেশ্যন কৰা সময়ত কৈছে যে তেওঁ পানী চেটিয়াই অপাৰেশ্যন কৰিছে আমাৰ ভণ্টি CT স্কেনত আহিছে সেই ৰিপৰ্টটোৰ মতে পানী ছটিয়াই অপাৰেশ্যন কৰাৰ কাৰণে সৰু সৰু টেম্পুনা তাইৰ দেহত ধৰা পৰিছে পেটত আৰু পাকস্থলীত পানী জমা হৈছে শিৰ কাট খাইছে নতুবা খোজ খাইছে লাষ্ট ৰিপৰ্টত সেইটো আহিছে যিটো আমি ভণ্টিৰ মৃত্যুৰ 12 ঘণ্টা 24 ঘণ্টাৰ পিছত আমি সেই ৰিপৰ্টটো আমি খুব মানে কষ্টৰে পাইছোঁ ডক্টৰ ভাস্কৰ হাজৰিকা মোৰ আগত স্বীকাৰ কৰিছিলে যে এটা মেচিন নোহোৱাৰ কাৰণে মোৰ ভণ্টিক পৰীক্ষা কৰিব পৰা নাই য'ত নেকি প্ৰপাৰ তেওঁ ব্লিডিংটো হৈছিলে আৰু সেইকাৰণে মই যোৰহাটলৈ নি পেলাই মোৰ ভণ্টিক ইমান পাখণ্ডভাৱে তেওঁ কাটি কুটি ভণ্টিক কৰিলে ভণ্টিৰ জীৱন আপুনি নিশ্চয় দেখিছে আমাৰ ভণ্টিক বেলেগৰ ভণ্টি যাতে হেৰাব নোৱাৰে এখন এই নাৰ্ছিং হোম চিল কৰিব লাগিব চিল কৰি দিয়ক কৈছোঁ যেতিয়া ট্ৰিটমেণ্ট কৰি আছে গুৱাহাটীত তাই ঘৰত আহি ট্ৰিটমেণ্ট মানে তাইক দিছিলে এটা প্ৰচেছ ঘৰত হিমগ্ল'বিন কম হৈ আছিলে হিমগ্ল'বিনৰ পিছত তাইক গুৱাহাটীতে মাতিছিলে সেই তাইক অপাৰেশ্যন কৰিলে ঘৰত আহি পেটটো বিষ হোৱাৰ কাৰণে এজন ডক্টৰ হাতত পৰিলে এইজন ডক্টৰে কোনো একো নকৰাকৈ গুৱাহাটী ৰিপৰ্ট দেখাব মই এইটো কৰিয়ে দিম মই এইটো কৰিয়ে থাকোঁ কাঢ়ি ল'লে ভতিজাজনী মোক কাঢ়ি লৈ পেলাই ক'লে মই এইটো এনেকুৱা কেছ মই কৰি থাকোঁ মই কৰি দিম আৰু ৰিক্স লওক আপোনালোকে টেনশ্যন ল'ব ৰিক্স লওক গুৱাহাটী ডাক্তৰে ক'বই হেণ্ড গেম বেছি তাত পেচেণ্টৰ হেণ্ড গেম বেছি কাৰণে এইটো দীঘলীয়াকৈ নি থাকে গতিকে কেলে এইটো কাঢ়ি ল'লে আৰু কাঢ়ি ল'লে একেবাৰে কাঢ়ি ল'লে প্ৰথম দিনাই আহিছোঁ আজি আমি জাষ্ট ডিটেইলছখিনি ল'ব আহিছোঁ কেতিয়া আমাৰ লেট পেচেণ্ট কেতিয়া এডমিট হৈছে কি আহিছে সেইখিনি আমি আজি ডকুমেণ্টেশ্যনখিনি ল'ব আহিছোঁ এতিয়া আমি আৰু ষ্টেটমেণ্টছ ল'ব বাকী আছে নাই এতিয়াতো সেনেকৈ ক'বলৈ বহুত টান চৰি অভিযোগ মই FIR চাইছোঁ পেচেণ্টৰ ফেমিলি সেইটো অভিযোগ দিছে কি ইয়াতে যোন ডক্টৰে তেওঁক ট্ৰিটমেণ্ট দিছে ডক্টৰ ভাস্কৰ হাজৰিকা তেওঁৰ লেপছৰ কাৰণে হৈছে বাট উইল জাষ্ট গো থ্ৰু ইট সেইখিনি এক্সপাৰ্টিজৰ কাৰণে আমাৰ এনকুৱাৰী টিমত ডক্টৰ দুৱাৰাও আছে যোন আমাৰ MS হয় চিভিল হস্পিটেল চ' টেকনিকেল পাৰ্টটো তেওঁলোকে আমাক ক'ব পাৰিব চ' এনকুৱাৰীটো হ'ব দিয়ক ঠিক আছে এইখিনি এক্সপাৰ্টিজ মোৰ নহয় বাট যোন ডক্টৰ এনকুৱাৰী টিমত আছে তেওঁৰ এক্সপাৰ্টিজ হয় এণ্ড তেওঁৰ হিচাপতে যোনটো ট্ৰিটমেণ্ট যোনটো অপাৰেশ্যনৰ কাৰণে যোনটো আমি ফটো পাইছোঁ সি ছেড কি সেই সেনেকৈ হয় ঠিক আছে অ'কে সেইখিনি বস্তু আমি চাম জাষ্ট আজি প্ৰিলিমিনাৰী ফাৰ্ষ্ট হেণ্ড মই ইনফৰ্মেশ্যনকেইটা গোটাব আহিছোঁ লেট আছ জাষ্ট গ' থ্ৰু ইট এতিয়াও বহুত ফেমিলি লগ কৰিব আছে এণ্ড ডক্টৰ ভাস্কৰ হাজৰিকাকো লগ কৰিব আছে উইল গ' থ্ৰু ইট ঠিক আছে এনকুৱাৰী ৰিপৰ্টখিনি মই ছাবমিট কৰি পেলাই সেইটো অফিচতে আপোনালোকে নিশ্চিত থাকক এনেকুৱা এটা সমস্যা হোৱাৰ পিছত এখন নাৰ্ছিং কিয় এতিয়ালৈকে খুলি গৈছে এনেকুৱা ৰোগী আৰু কি বলি চিকাৰ হ'বলৈ দিছে নেকি এনেকুৱা এটা সমস্যা হৈ আছে কাৰণে এতিয়ালৈকে আৰু ৰোগীৰ এনেকুৱা সমস্যা স্বত্বাধিকাৰ বুলি নহয় মই ইয়াতে ডকুমেণ্টছখিনি চাব